নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ৰাভা জনগোষ্ঠীৰ সংস্কৃতি, ধৰ্ম, সাজপাৰ, উৎসৱ পাৰ্বণসমূহ কি আজিৰ ভিডিঅ'ত আমি অলপ আলোচনা কৰিম। আহকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ৰাভা জনগোষ্ঠী অসমৰ প্ৰাচীন জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। এই জনগোষ্ঠী চীনা তিব্বতীয় ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাত অন্তৰ্ভুক্ত। মূলতঃ অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাসমূহত এওঁলোকৰ মুকলি বসতি দেখিবলৈ পোৱা যায়। তদুপৰি পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলতো ৰাভাসকলৰ কিছুমান বসতি দেখা যায়। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলী উপজাতি হিচাপে পৰিচিত আৰু এই ৰাজ্যত প্ৰায় 2,77,000 ৰাভাৰ জনগোষ্ঠী বসবাস কৰে। এই জনগোষ্ঠী 9টা মূল শাখালৈ বিভক্ত। সেইকেইটা হৈছে কছা, ৰংদাহী, পাটি, দাহুৰী, মাইতুৰী, ততলা, বিতলীয়া, চুঙা, হানা। কিছু অঞ্চলত হালোৱা আৰু মদাহী নামেৰে এই দুটা উপভাগো দেখা পোৱা যায়। ৰাভাসকলক বৃহত্তৰ ইণ্ডো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত হিচাপেও ধৰা হয়। ৰাভা ভাষা ভাৰতৰ চীনা তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ ভাষা। ই মূলতঃ ৰাভা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ভাষা, যি অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ অন্যতম। ৰাভা জনগোষ্ঠী মূলতঃ অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাসমূহ, পশ্চিমবংগ আৰু মেঘালয়ৰ কিছুমান অংশত বসবাস কৰে আৰু এই ভাষাত কথা কয়। ৰাভা ভাষাৰ দুটা প্ৰধান উপভাষা আছে, মাইতুৰী আৰু ৰংদানী। কিন্তু এই দুটা উপভাষাৰ মাজত যথেষ্ট ভিন্নতা থাকি পৰস্পৰে যোগাযোগৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে হয়। ভাষাবিদ ইউ.ভি. জোচেফৰ মতে ৰাভা ভাষাৰ মূলতঃ 3টা উপভাষা বিদ্যমান: ৰংদানী, মাইতুৰী আৰু কোচা। কোচা উপভাষা ব্ৰহ্মপুত্ৰ উত্তৰপাৰ অঞ্চলত কোৱা হয়, যদিও ই অপসাৰিত হৈ পৰাৰ ফলত ৰংদানী আৰু মাইতুৰী ভাষীসকলে এই ভাষা বুজাত অসুবিধা ভোগ কৰে। ৰংদানী আৰু মাইতুৰী উপভাষাসমূহ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ অঞ্চলত কোৱা হয়, য'ত দুয়োৰে মাজত তুলনামূলকভাৱে কম পাৰ্থক্য আছে। যিমান পশ্চিমলৈ অগ্ৰসৰ হয়, তিমানেই এই ভাষাসমূহৰ মাজত ভিন্নতা বৃদ্ধি পায়। ৰাভা জনগোষ্ঠীৰ সংস্কৃতি। ৰাভা জাতিৰ নিজস্ব কৃষ্টি সংস্কৃতি চহকী আৰু বৈচিত্ৰ্যময়। ৰাভাসকলৰ সমাজে লোকগীত আৰু লোককাহিনী, লোকবিশ্বাস আৰু লোকসংস্কৃতিক মুখ্যভাৱে আগবঢ়াই আহিছে। তেওঁলোকৰ পূজা পাঠ, উৎসৱ পাৰ্বণ আদি যেনেকৈ সমাজ জীৱনৰ অংশ, তেনেকৈ এই অনুষ্ঠানবোৰত গীত মাত, সুৰ তাল, লয়, বাদ্যযন্ত্ৰ আৰু নৃত্যৰ মাধ্যমেৰে আনন্দ, দুখ, প্ৰেম আৰু বিৰহৰ ভিন্ন ৰং প্ৰতিফলিত হয়। ৰাভাসকলৰ কৃষ্টি সংস্কৃতিৰ অন্যতম প্ৰতীক হৈছে মান চালেংকা বা মাছৰোকা চৰাই। এই চৰাই কাঠৰ প্ৰতিকৃতিৰে নিৰ্মাণ কৰা হয় আৰু কৰোৱা আৰু বাতিকটিকা নামৰ চৰাইক মাৰৈত সংলগ্ন কৰি নৃত্যৰ তালে তালে পুৰুষসকলে নচুৱায়। নাচনীসকলে ৰাভাৰ পৌৰাণিক বীৰ আৰু বীৰংগনাৰ আখ্যানৰ ঢাল আৰু তৰোৱাল লৈ বিশেষ নৃত্য প্ৰদৰ্শন কৰে। ৰাভাসকলৰ এটা লোকবিশ্বাস অনুসৰি তেওঁলোকৰ ভাষা, সংস্কৃতি আৰু খাদ্য জগতত সৃষ্টিকৰ্তা ঋষিৰ পৰা দান ৰূপে লাভ কৰিছিল। এই বিশ্বাসৰ শিপা ৰাভা সমাজৰ অতীতৰ ধাৰণাত গভীৰভাৱে প্ৰতিফলিত হৈ আছে। ৰাভা ইতিহাসত উল্লেখযোগ্য ভূমিকা পালন কৰা বীৰ আৰু বীৰংগনাসকলৰ নাম এই সংস্কৃতিৰ গৌৰৱ আৰু পৰম্পৰাৰ অংগ। বাহাৰে-ইস্তান-ই-ঘায়েবী বুৰঞ্জীৰ তথ্যমতে ৭প্তদশ শতিকাৰ দ্বিতীয় দশকত চান্তুৰ ৰাজ্যৰ বীৰ ৰজা আছিল পৰশুৰাম ৰাভা। এইসকলৰ ওপৰত ভিত্তি কৰি ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান আৰু মাৰুখেট্টিৰ দৰে জনপ্ৰিয় ৰণবীৰৰ উল্লেখ পোৱা যায়। এইসকল বীৰ বীৰংগনাৰ আখ্যানসমূহ ৰাভা সংস্কৃতিত বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁলোকৰ ৰাজত্বকালৰ সোঁৱৰণ আজিও মাকৰি পাহাৰ, ৰংজুলি, কল্যাণপুৰ আৰু ফেডাৰ দুৱাৰ দৰে স্থানত দেখা পোৱা যায়, যাৰ অন্যতম উদাহৰণ হৈছে ফেডাৰ ডোবাত থকা বীৰ দাদনৰ স্মৃতি। নেক্সট পইণ্টটো হ'ল ধৰ্ম। ৰাভাসকল মূলতঃ প্ৰকৃতি পূজক। তেওঁলোকৰ ধৰ্মীয় অনুৰাগ মূৰ্তি পূজাৰ পৰিৱৰ্তে প্ৰাকৃতিক শক্তিৰ সন্মান আৰু উপাসনাত কেন্দ্ৰীভূত। যদিও প্ৰাচীন ধৰ্মীয় প্ৰথা আৰু আচাৰসমূহ বৰ্তমানেও পালন কৰে, ৰাভাসকলৰ মাজত হিন্দু ধৰ্মৰ কিছু নিয়ম নীতি মিশ্ৰিত হৈ পৰিছে। তেওঁলোকৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ দেৱতা হ'ল ঋষি বা মহাকাল, যাৰ পূজা সকলো সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ কেন্দ্ৰস্থল। লগতে ৰাভাসকলৰ মাজত দুগৰাকী দেৱী ৰংগতুক আৰু বছেকৰ বিশেষ ভূমিকা আছে। এই দেৱীদ্বয়ক ঋষিৰ কন্যা বুলি গণ্য কৰা হয় আৰু তেওঁলোকে পৰিয়ালৰ সম্পদ আৰু ধনৰ সংৰক্ষণৰ প্ৰতীক। আকৰ্ষণীয়ভাৱে ৰাভাসকলে মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ অনুসাৰী, য'ত পৰিয়ালৰ জ্যেষ্ঠ কন্যাই পাৰিবাৰিক সম্পত্তিৰ দায়িত্ব আৰু দেৱীদ্বয়ৰ পূজাৰ অধিকাৰ পায়। যদিও ৰাভাসকলৰ কিছু অংশ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। ৰাভা জনগোষ্ঠীৰ যদি এতিয়া উৎসৱসমূহ চাওঁ, ৰাভা জনগণৰ বুৰঞ্জীয়ে বুজায় যে বাউসু পূজাৰ উৎপত্তি ৰাভাসকলৰ ৰজা বীৰ দ্বাৰা দাদানৰ ফলস্বৰূপে হৈছিল আৰু ইয়াৰ পৰিণতিত বাউসু পূজাই ধাৰাবাহিকভাৱে ৰাভাসকলৰ সংস্কৃতিত এটা গুৰুত্বপূৰ্ণ স্থল লাভ কৰিছে। ৰাভাসকলৰ মূল দেৱতা হৈছে ঋষি বা মহাদেৱ। কাহিনীবোৰৰ আধাৰত বাউসু পূজা বাই থুছ নামৰ দুই ভাগিনী দেৱীৰ পূজাত
পৰিণত হয় যাক ৰাভাসকলে অতীতৰে পৰা পূজা কৰি আহিছে ইয়াৰে উপৰিও তেওঁলোকে লাঙা দেৱতা আৰু আন অনেক দেৱ দেৱীকো পূজা কৰে ৰাভাসকলৰ ধৰ্ম বিশ্বাসত মুখ্যতঃ যজ উপাসনাত কেন্দ্ৰিত য'ত শিল গছ-গছনি পূজা কৰা হয় আৰু গাহৰি কুকুৰা পাৰ আদি উৎসৰ্গা কৰা হয় তেওঁলোকৰ উৎসৱসমূহ হৈছে কেঁচাই খাতি বা লাঙামৰা মাৰ্গা বা হাচি পূজা হানা ঘোঁৰা বা জাৰি ঘোঁৰা নৃত্য বিচুৱা বহুৰাণী বা বগেজৰি জাগাৰ বা কালী পূজা এইকেইটা বিষয় যদি আপোনালোকে যাব বিচাৰে এইকেইটা ক'লোঁ এইকেইটা বিষয় যদি আপোনালোকে ভালকৈ জানিব বিচাৰে মোক কমেণ্টত জনাব ইয়াৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' বনাই পূজাবিলাক কেনেকৈ কৰা হয় বা নৃত্যবিলাক কেনেকুৱা হয় এইবিলাক ধুনীয়াকৈ মই এটা ডিটেইলছত ভিডিঅ' বনাই ল'ম যদি আপোনালোকে বিচাৰে নেক্সট পইণ্টটো হ'ল ৰাভা জনগোষ্ঠীৰ যদি আমি সাজপাৰ চাওঁ ৰাভাসকলৰ পৰম্পৰাগত সাজ পৰিধান সংস্কৃতি তেওঁলোকৰ সাংস্কৃতিক পৰিচয় প্ৰদৰ্শন কৰে নাৰীসকলে সাধাৰণতে তিনিখলপীয়া বস্ত্ৰ পিন্ধে যাৰ সৈতে সোনকালে তেওঁলোকে ৰুফান বা লেমাফুটা নামৰ আচ্ছাদনৰ ৰূপী বস্ত্ৰটো গাত মেৰিয়াই লয় এই বস্ত্ৰটোৰ সৈতে এক বিশেষ ধৰণৰ আংচা বা কাম্বু পিন্ধা হয় যাৰ দ্বাৰা তেওঁলোকে ঐতিহ্যিক সৌন্দৰ্যতা বেছিকৈ ফুটাই তোলে পুৰুষসকলে পজাৰ নামৰ মৃদু কাপোৰ এখন ডিঙিত মেৰিয়াই লয় আৰু যি তেওঁৰ বৈশিষ্ট্য পৰম্পৰাগত পোছাকৰ অংশ হিচাপে দেখা যায় তেওঁলোকে জামা আকাৰৰ কামিজ পিন্ধে আৰু পায়ৰ পুন্ধ আৰু আঁঠুমূৰীয়া চুৰিয়া মাৰি আৰু তেওঁলোকৰ ধাৰণাসমূহ সজাই ৰাখে ৰাভা নাৰীৰ মাজত অলংকাৰৰ প্ৰতি এক গুৰুত্ব আছে এই অলংকাৰৰ তেওঁলোকৰ ব্যক্তিগত সৌন্দৰ্য উপাদানৰ উপৰিও সাংস্কৃতিগত চিন প্ৰদৰ্শন কৰে যিয়ে তেওঁলোকৰ ঐতিহ্যৰ এক অবিচ্ছেদ্য অংশৰূপে কাম কৰে নেক্সট পইণ্টটো যদি আমি চাওঁ ৰাভাসকলৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিলে প্ৰাচীন কালৰে পৰা ৰাভাসকলে সামাজিকভাৱে একতা ৰক্ষা কৰি আহিছে বন্যজন্তু চিকাৰ মৎস্য চিকাৰ আদি পুৰুষ মহিলাই একেলগে কৰে গাঁৱৰ পূজা পাতল বিবাহ শ্ৰাদ্ধ আদিতো সমানে অংশগ্ৰহণ কৰে প্ৰাচীন কালত হোৱা যুদ্ধ বিগ্ৰহতো পুৰুষ মহিলাৰ সক্ৰিয় সহযোগৰ প্ৰমাণ পোৱা যায় খেতি বাতিতো সমভাৱে কাম কৰে যুদ্ধ বিগ্ৰহ ভাল পোৱাৰ বাবে ৰাভা জাতিক সত্য বুলিও কোৱা হয় ৰাভা জনজাতি ভাৰতৰ উত্তৰ পূব অঞ্চলত শিপাই থকা এক দীঘলীয়া ইতিহাস আৰু এক সজীৱ আৰু সাংস্কৃতিকভাৱে সমৃদ্ধি সম্প্ৰদায় তেওঁলোকৰ পৰম্পৰা জীৱনশৈলী আৰু বিশ্বাসে প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে তেওঁলোকৰ গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰে নিজৰ অন্যান্য ভাষা আৰু গৃহ নিৰ্মাণৰ শৈলীৰ পৰা আৰম্ভ কৰি ৰঙিল উৎসৱ নৃত্য ৰন্ধন প্ৰণালীলৈকে বাহ্যিক প্ৰভাৱ আৰু আধুনিকৰণৰ মাজতো ৰাভা জনগোষ্ঠীয়ে নিজৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰি ৰাখিছে তেওঁলোকৰ স্থিতিস্থাপকতা সম্প্ৰদায়বোধ আৰু প্ৰকৃতিৰ সৈতে সুষম সম্পৰ্ক ৰাভা জনগোষ্ঠী ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিছে ইমানে আছিলে ৰাভা জনগোষ্ঠীৰ বিষয় ইয়াত কিছুমান বানান আপোনালোকৰ ভুল দেখিব পাৰে কাৰণ মই যেতিয়া মানে লিখোঁতে তেতিয়া যেতিয়া ছেভ কৰোঁতে এইটো নিজাকে গুগলে এইটো চেঞ্জ কৰি দিয়ে তাৰ বাবে ক্ষমা কৰিব আৰু যদি ইয়াৰ ওপৰত কিবা যদি বেলেগ আপোনালোকে বিচাৰে ৰাভা জনগোষ্ঠীৰ মোক ডাইৰেক্ট কমেণ্টত জনাব যেন এইটোৰ ওপৰত ভিডিঅ' দিয়ক তেনেহ'লে মই ভিডিঅ' আনিম যদি এতিয়ালৈকে চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলৰ কোনোবাই মেম্বাৰশ্বিপ হ'ব বিচাৰে তেন্তে জইন বুটামত গৈ আপোনালোকে মেম্বাৰশ্বিপ ল'ব পাৰিব ইমানে আছিলে ধন্যবাদ